এতিয়া এইখিনিতে তুলসী শব্দটো ব্যৱহাৰ কৰিলে কৃষ্ণ পদ তুলসীৰ নলৈলেক ঘান ঘান মানে উশাহ লোৱা সেইখিনিতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলৰ বাহিৰে যিখন সমাজ আছে সেই সমাজ ভাগিত তুলসী মানে মূল্যৱান গছ হিচাপে স্বীকৃতি আৰু কাতি বিহুত তুলসী তলত চাকি দিয়ে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে সমাজৰ অনুগামীসকলে তুলসী গুৰিত চাকি নিদিয়া ব্যৱস্থা এটা আছে সেইকাৰণে বাকী সমাজে মানে কয়ো তেওঁলোকক গালিও পাৰে শংকৰ সংঘ ওলাইছে বিহুটো পালন নকৰে তুলসী গুৰিত চাকি নিদিয়ে এনেকুৱা কিছুমান কথা আহি পৰে বোলে তুলসী গুৰিত চাকি দিব লাগে কেলেনো ভাগৱতে কৈছে দ্বিতীয় স্কন্ধত কৃষ্ণ পদত তুলসীৰ নলৈলেক ঘান অৰ্থটো কি হ'ব পাৰে সেইটো কথা নাই কোৱা তাৰমানে তুলসী যিধৰণে মানে গছৰ ভিতৰত মূল্যৱান বস্তু এজোপা মানে গছ তুলসী তাৰ স্থান সুকীয়া তাৰ মানে মূল্যাংকন কৰিলে এটা বেলেগ ব্যৱস্থা আহে বিজ্ঞানসন্মতভাৱেও আহে এটা ঠিক তেনেকৈ ৩৩ কোটি দেৱ দেৱতা ভিতৰত কৃষ্ণ তত্ত্ব সম্পূৰ্ণ বেলেগ তাৰমানে এক দেৱ এক সেৱ মানে একত বিনে নাই কৃষ্ণই হ'ল এক যাক কোৱা হৈছে কেৱল চৈতন্য তুমিহে চৈতন্য সনাতন বুলি কোৱা হৈছে গতিকে সেইজনৰ চৰণলৈ যেতিয়ালৈকে আমি জীৱতত্ত্ব আগবাঢ়ি যাব নোৱাৰিম তেতিয়ালৈকে জীৱই মুকুতি পথটো লাভ কৰিব নোৱাৰে এই কথাটোহে স্পষ্টভাৱে ঘোষণা কৰিছে কৃষ্ণ পদ তুলসীৰ নলৈলেক ঘান মানে ভগৱন্তৰ চৰণত বাস্তৱ পৃথিৱীখনত থকা তুলসী গছজোপাৰ মূল্যাংকনেৰে গুৰুজনাই মানে টানি আনিছে উপমাটো বিষয়টো হ'ল সেইটো তাৰ আগৰ খাই কি বুলি কৈছিলে ভকতৰ পদৰেনো নলয় এতিয়া ওপৰৰ পৰা যিমানখিনি আমাৰ ইন্দ্ৰিয়ৰ বিষয়ে কৈ আহিলে তাত ভকত শব্দটো ক'তো ব্যৱহাৰ কৰা নাই তাৰমানে আমি যেনেকৈ কিবা ৰচনা এখন লিখিলে প্ৰত্যেক বাক্য ঠাইতেতো সেই শব্দটো ব্যৱহাৰ কৰি নাথাকোঁ গৰুৰ বিষয়ে ৰচনা এখন লিখিলা গৰু চাৰিঠেঙীয়া জন্তু পোহনীয়া ঘৰচীয়া জন্তু গৰু শব্দটোৰ পাছতে আমি এনেকৈ কিবা এটা শব্দই ব্যৱহাৰ কৰি গৈ থাকোঁ মানে প্ৰথমেই ব্যৱহাৰ কৰি লওঁ গৰুটো তাৰপিছত লাহে লাহে আমি বাক্য ঠাইত আৰু গৰুটো ব্যৱহাৰ কৰি নাথাকোঁ নহয় অঁ ঠিক তেনেকৈ তাৰমানে গুৰুজনে গোটেই সাৰাংশটো শেষত মানে ব্যৱহাৰ কৰিছেগৈ ভকত শব্দটো এই যে কৃষ্ণৰ মূৰ্তিক নেদেখে অলপ আগতে ক'লে যে সেই মূৰ্তি শব্দটো এই ভকত পায় সেই আমি গোটেই শেষলৈকে মানে বিশ্লেষণ নকৰোঁ কাৰণে ভকতৰ কথা ক'ত ক'লে আহি পৰে তাৰমানে গোটেই ব্যৱস্থা একেবাৰে শেষতহে মানে গোটেই সাৰাংশটো দিছেগৈ ভকতৰ কথাকে যে কৈ আছে মূৰ্তি মানে ভকতৰ কথাকে কৈছে এই ব্যৱস্থাটো তাৰমানে যদি ভাগৱত কথা নুশুনো তেতিয়াহ'লে মনুষ্য জন্ম পোৱাটো বৃথা বুলি কৈছে মনুষ্য জন্মটো যে পোৱাটো আমি সৌভাগ্যৱান কিন্তু যদি পায়ো ভাগৱত কথা নুশুনো তেতিয়াহ'লে পোৱা নোপোৱা একেটাই সমান বিষয়টো তাৰমানে এতিয়া কোনটো কওঁ নকওঁ আৰু এতিয়া নিজৰ নিজৰ কথা তাৰপাছতে এতিয়া শুনিলোঁ আমিতো শুনিয়ে আছোঁ আজি শুনি থাকিলে নহ'ব তাৰমানে পোনে পোনে শুনিবলৈকে কৈছে শব্দটোৱে যে শুনা সভাসদ ভাগৱতৰ কথা বুলি কোৱা নাই সেই সভাসদ ভাগৱতৰ কথা শুনা এতিয়া আমিতো সদায় শুনি আছোঁ তেনেকৈ শুনি থাকিলে নহ'ব তাৰমানে সেই ভাগৱত শব্দটোৰ অৰ্থটোলৈ আমি যাবগৈ লাগিব যে ভা মানে ভাবুকং গেৱম গ মানে জ্ঞানম উদ্ভৱম ও মানে বৈষ্ণৱী জ্ঞানম ত মানে তত্ত্ব দৰ্শনম আকৌ কৈছে ভা মানে পোহৰ দিয়া ভা মানে জ্ঞান এতিয়া পোহৰ দিয়া বুলি কৈছে তাৰপিছতে জ্ঞান হোৱা বুলি কৈছে এনেকৈ ধৰণে তাৰমানে তিনিটামান অৰ্থ আছে ভাগৱত শব্দটোৰ অৰ্থটো তাৰমানে তাৰপিছতে তিনিখন বেদৰ সাৰ আছে বুলি কৈছে প্ৰথম মংগলাচৰণত আগৰ সূচীপত্ৰতে কথাকেইটা আছে
ভাগৱতে 3খন বেদৰ সাৰৰ কথাহে কৈছে। ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ। বেদটো 4খন, 3খন বেদৰহে সাৰ আছে ভাগৱতত। আকৌ মাধৱদেৱে লিখি দিলে সমস্ত বেদান্ত সাৰ মহাভাগৱতৰ শাস্ত্ৰ। আকৌ লিখিলে 3খন বেদৰ সাৰ, আকৌ সমস্ত বেদান্ত সাৰ, আকৌ সকলো নিগম কল্পতৰ বুলি কৈছে, আকৌ এতিয়া ক'লে পুৰাণৰ সূৰ্য বুলি কৈছে। তাৰমানে তুমি যদি ভাবা পুৰাণ 18খন পুৰাণৰ ভিতৰত তুমি ভাগৱত মহাপুৰাণ, তাৰমানে ভাগৱত পুৰাণ যদি তুমি চোৱা 14 ভাগ শাস্ত্ৰ, তেতিয়াহ'লে 14 ভাগ শাস্ত্ৰৰ ভিতৰত ভাগৱত শ্ৰেষ্ঠ শাস্ত্ৰ। তাৰমানে তুমি যদি শাস্ত্ৰ মানি লোৱা, কোনোবা এজনে বোলে মই শাস্ত্ৰৰ কথাহে মানিম, পুৰাণৰ কথা নেমানো, তেতিয়াহ'লে শাস্ত্ৰ কেইভাগ? 14 ভাগ। তেতিয়াহ'লে 14 ভাগ শাস্ত্ৰৰ কথা মানিলে সেই সমস্তৰ সাৰ ভাগৱতত আছে, সেইকাৰণে ভাগৱত হ'ল শাস্ত্ৰ। যদি বোলে মই শাস্ত্ৰৰ কথাও নেমানো, পুৰাণৰ কথাও নেমানো, মই বেদৰ কথাহে মানিম, তেতিয়াও তুমি উত্তৰ এটাই পাবা, সমস্ত বেদান্ত সাৰ ভাগৱত। তেনে ভাগৱত হ'ল বেদ। তুমি যিফালৰ পৰাই পোনাই নোলোৱা বস্তুটো। তাৰমানে এই মুকলিত খুটি এটা মাৰি বোলে মোৰ ফালে পোন হৈছে তোৰ ফালে বেকা, সেইটো নহয়। তুমি যিফালৰ পৰাই দিয়া নহয় সেইফালে পোন হ'ব। বিষয়টো হ'ল সেইটো, কিন্তু বিষয়টো তাত লাগি আছে এনেকৈ। এতিয়া আমি য'ত বহি আছোঁ, এই জেগাডোখৰ নামটো হ'ল নামগৃহ। ইয়াৰ নামটো হ'ল নামগৃহ। ইয়াৰ কাষতে আছে চোতালখন। এতিয়া ইয়াত যদি আপোনাৰ ফালৰ পৰা মোৰ ওচৰলৈ ৰছীডাল এডাল টানি দিওঁ, ৰছী এডাল, তেতিয়াহ'লে এই ৰছীডাল পোনেই হৈছে, কিন্তু ইয়াৰ অৰ্থটো হ'ব বেকাকে পোন। কথাটো গম পাইছেনে? এইটো হ'ল পোনেই হৈছে ৰছীডাল, কিন্তু বেকাকে পোন। কাৰণ ইয়াত এটা ব্যাসাৰ্ধ উলিয়াই থোৱা আছে। ইয়াত মানে খুঁটা 4টা আছে, খুঁটাৰ হিচাপত ৱাল দিয়া আছে। ইয়াৰ মতে পোন হ'বলৈ হ'লে তাৰমানে কেনেকৈ আঁচডাল টানিব লাগিব, সেইটো পোনকৈ পোন, তাৰমানে সেইটোহে শাস্ত্ৰ শুদ্ধ বুলি কৈ আছে। বেকাকৈ পোনটো নহয় তাৰমানে বস্তুটো, ব্যাসাৰ্ধ এটা আছে। তাৰমানে ব্যাসাৰ্ধটো হ'ল ভকতৰ সমাজখন। তাৰমানে ভকতৰ সমাজখনত বহি লৈ কৰিব লগা কৰ্ম কি শাস্ত্ৰ, যিটো কৈছে সেইটো যে শ্ৰৱণ কীৰ্তন ভক্তি কৰিব লাগিব। মনুষ্য জন্মটো পালোঁ, গৰু নহয়, ছাগলী নহয়, গছ নহয়, মাছ নহয়, পৰুৱা নহয়, মানুহৰ জন্মটো পাইছোঁ 24টা তত্ত্বই গঠিত, যিটো শৰীৰ লাভ কৰিবলৈ ব্ৰহ্মায়ো ইচ্ছা কৰিছিলে। তেনেকুৱা এটা উত্তম শৰীৰ পোৱাৰ পাছত এই ব্যাসাৰ্ধটোৰ মাজত থাকি আমি কৰিব লগা কৰ্মটো শাস্ত্ৰই কৈ আছে। তেতিয়া আমাৰ কৰ্মটো তাৰমানে পোন হৈছেনে বেকা হৈছে, তাৰ পৰাহে উত্তৰটো আহিব ব্যৱস্থাখিনি। নহ'লে মুকলি পথাৰ এখন বুলি ভাবি লৈ বোলে হেৰি হ'ব আৰু এতিয়া মোমাইদেউ ঘৰলৈ নগ'লেনো কেনেকৈ হ'ব, এই সন্ধিয়া সময়তে গৈ খাই থৈ আহোঁগৈ, এই যিবিলাক মানে চলি থাকে ব্যৱস্থাবোৰ, এই গোটেইবোৰ গৈ আছে। তাৰমানে মুকলি পথাৰ বুলি ভাবি আমি মানে খুঁটিটো মাৰি লৈ আৰু এইপিনে পোন হ'ব বুলি পোনাই দিলে নহয়তো বেকাকৈহে পোন হ'ব। তাৰমানে কথাটো পোনকৈ বেকা, বেকাকৈ পোন, এই তেনেকুৱাবোৰ আছে। তাৰমানে পোনকৈ পোন কৰিব লাগিব এতিয়া গোটেই ব্যৱস্থা, যিটো শাস্ত্ৰই আমাক বাৰে বাৰে কৈ আছে। ভগৱন্তৰ 64 কলা নহয় জানো, 32 অলংকাৰ, 64 কলা, তাৰপাছতে 28 তত্ত্ব, তাৰ ভিতৰত পূৰ্ণ ব্ৰহ্ম কৃষ্ণ বুলি কয়। তাৰমানে 16 কলা পূৰ্ণ হৈ আহিছে আৰু তাৰমানে ভগৱন্ত অকলশৰীয়াকৈ, সেইকাৰণে তেওঁক সেই পূৰ্ণ অৱতাৰ বুলি কৈছে। তাৰমানে বৈকুণ্ঠত ভগৱন্ত যেনেধৰণে আছে ঠিক তেনেধৰণে আহিছে। ঠিক আমিও মানে এখন পৃথিৱী, তাৰ অৰ্থটো তাৰমানে বাস্তৱ পৃথিৱীখনত ভগৱন্তক যে পূৰ্ণ ব্ৰহ্ম বুলি ক'লে, ৰাম, বুদ্ধ, কল্কিকে আদি কৰি যিমানখিনি অৱতাৰ আছে, 24টা অৱতাৰ, মানে 24 অৱতাৰত যিমানখিনি নাম পালোঁ আমি, তাৰ ভিতৰত কেৱল ভগৱান কৃষ্ণহে পূৰ্ণ ব্ৰহ্ম বুলি কোৱা হৈছে। তাৰ অৰ্থটো মানে কি, আমি যে জন্মৰ পৰা যিখিনি কৰ্ম কৰোঁ, সেই কৰ্মখিনিয়ে শুদ্ধ ৰূপটো তেতিয়াহে লাভ কৰে যেতিয়া তুমি ভকতৰ শাৰীলে নিজকে লৈ যাব পাৰিবা। ভকতৰ শাৰীলে নিয়াৰ পাছতো আমি যেতিয়া তাৰ বিপৰীতখিনিহে কৰি থাকিম, তেতিয়া আমি পূৰ্ণাংগ ৰূপত সেই পূৰ্ণ কলা ভগৱন্তৰ ৰূপত আমি হ'বগৈ নোৱাৰোঁ। ভকত মানেই ভগৱন্ত, ভকত মানেই ভগৱন্ত, কিন্তু আমি ভগৱন্ত যেনেকৈ 16 কলাৰে আহিল,
ঠিক তেনেকৈ আমি এজন মানুহে এই সংসাৰত কৰি থকা কৰ্মখিনি চালি যাই নিওঁতে এদিন যেতিয়া আমি শৰণ ভজন ভক্তি সদাচাৰ এই 4 নামেৰে নিজকে সজাই লৈ সেই পথটোৱে যেনেকৈ মানে আমাৰ শাস্ত্ৰই নিৰ্দেশ দিছে তেনেকৈ চলিবলৈ যেতিয়াই মানে আমি শিকিম তেতিয়াহে ভকত বুলি কোৱা হৈছে তাৰমানে আৰু ভকতেই ভগৱান তাৰমানে নহ'লে দিহানামত যে গায় চাউলত ভেজাল শিলগুটি গুড়ত ভেজাল মাটি ভকতত ভেজাল হৰিনাম নামত নাথাকে ৰতি নে 3 বস্ত্ৰ ল'লেই জানা ভকত নকয় সেই কথাটো আহিছে নহয় মিছা নহয় বিষয়বস্তুখিনি আমি খালি বিশ্লেষণ নকৰোঁ মানে ফুলকলাৰ পুনৰ কৃষ্ণ অৱতাৰ নহয় ষষ্ঠী কলাটো কোনটো সেইটো বিৰাট আকাৰ বিৰাট আকাৰ মানে বিশ্বৰূপ বিশ্বৰূপটো সেইটোৰ ওপৰত ভগৱন্ত নাথাকে তাৰমানে দেখুৱাই সেইকাৰণে কৈছে তাৰণ কাৰণ হেতু নাৰায়ণ বুলি যে কৈছে এই বেদৰ গুপুত বিত্ত নাৰায়ণ দৈৱকৃত হন্তে সাক্ষাতে বিদিত ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ এই তাৰণ আৰু কাৰণ তাৰমানে কাৰণটো কি দুষ্টক দমন কৰি তাৰণ কৰিব কাক সেইজনক যিজনৰ ওপৰত মানে অত্যাচাৰ উৎপীড়ন চলাই আছিলে কাৰণটো হ'ল নৃসিংহক বধ কৰিবলৈ কি হিৰণ্যকশিপক বধ কৰিব লাগিব কাৰণটো হ'ল সেইটো অৱতাৰটো কি নৃসিংহ আৰু তাৰণ কি প্ৰহ্লাদ হ'ল সন্তৰ প্ৰতীক সেইকাৰণে তাৰণৰ কাৰণ সেইটো নাই